হেল্ল' এভৰিৱান, কেনেকুৱা আছে? ভালে আছেনে আপোনালোকে? মই ভালে আছোঁ। আজি চাওকচোন, মাছৰ চৰচৰি বনাম। এয়া মাছ দিলোঁ, মাছখিনি ভাজি ল'ম মাছখিনি। তাৰপিছত মছলাখিনি ইয়াতে লৈ লৈছোঁ: পিঁয়াজ, বিলাহী, নহৰু, জলকীয়া। মই জলকীয়া আমি কম খাওঁ দেই। নহৰুকেইটা দেখিছেনে? 2 টুকুৰ দিলেই হৈ যায়, ইমান ডাঙৰ ডাঙৰ, তাৰমানে ভাল লাগে মোৰ এনেকুৱা নহৰু। চব পিচি ল'লোঁ, লৈ পেলাই এয়া চব মিক্সিতে পিচি ল'লোঁ। তেজপাত দিলোঁ, তেল দিলোঁ, তেজপাত দিলোঁ, পাঁচফোৰণ দিছোঁ, অলপ জিৰা দিছোঁ, গোটা জিৰাটো দিছোঁ আৰু তাৰপিছত মছলাখিনি ঢালি দিলোঁ। এইখিনি ভালকৈ একদম ভাজি থাকিব লাগিব, ভালকৈ পূৰা ভাজি থাকিব লাগিব, নহ'লে আকৌ কম ভাজিলে আকৌ কেঁচা কেঁচা গোন্ধ ওলাব, খাই টেষ্টি নালাগিব। মই মানে ইমানেই বেয়া পাওঁ কেঁচা গোন্ধটো থাকিলে, আদা নহৰু বহুত বেয়া পাওঁ মই। মানে একদম ভালকৈ পূৰা ভাজি ল'লেহে ভাল লাগিব ন, খাই পেলাই টেষ্টি লাগিব। তাৰপিছত নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপিছত আকৌ ভাজি থাকিব লাগিব যেতিয়ালৈকে তেলটো মানে ওলাই নাযায় ন গ্ৰেভিটোৰ পৰা। ভাজি থাকিব লাগিব, জিৰা দিলোঁ আৰু ধনিয়া গুড়ি দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি মই ঘৰতে একচুৱেলি কৰোঁগৈ। মই মানে পেকেট জিৰাটো মই ভাল নাপাওঁ, ইমান নাখাওঁ আমি পেকেট জিৰা। একদম ভালকৈ ভাজি থাকিব লাগিব, ভাজি চাবচোন, আপোনাৰ কালাৰটো দেখিছেনে? একদম ধুনীয়া হৈ গৈছে, পূৰা গ্ৰেভি টাইপৰ নিচিনা। চাওকচোন কালাৰ কেনেকুৱা হৈ গৈছে। তো একদম ভাজি থাকিলেহে ভাল হয়, মানে তেলটো উঠিলে মানে। তাৰপিছত এতিয়া আৰু পানী দি দিলে হৈ গ'ল আৰু আপোনাৰ। পানীটো দি দিলে, এয়া পানী দি দিলোঁ মই, কাৰণ চৰচৰি বনাইছিলোঁ ন, মাছৰ চৰচৰি অকণমান গ্ৰেভি হ'লেই ভাল লাগে। বেছি পনীয়া ইমান ভাল নালাগে। গ্ৰেভি হ'লে মানে একদম ধুনীয়াকৈ আঠাকৈ সানি খালে কিমান টেষ্টি লাগে খাই পেলাই। আৰু আমাৰ 3টা মানুহৰ কাৰণে আৰু 3 টুকুৰ মাছে আমাৰ বহুতখিনি আৰু হৈ যায় আৰু মই মাছৰ মাথাটোৱে মই খাওঁ আৰু মোৰ ফেভাৰিট হয়। তো মাছৰ মাথা মই বহুত ভাল পাওঁ, আগৰ পৰাই, সৰুৰ পৰাই মই ভাল পাওঁ মাছৰ মাথা। তো সেই এক গ্ৰেভি দেখিছে নহয়, আৰু অকণমান মই গ্ৰেভি কৰিম। এয়া দেখিছে, পূৰা ৰেডি। ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা দিব, আপোনালোকে বনাই খাব। বাই বাই।